একুৰা ডাঙৰকৈ জুই জ্বলাই ধুনীয়াকৈ তাতে কেৰাহীখন পাতি আমি ৰন্ধা বঢ়াও কৰি আছোঁ আৰু বিশেষ এটা কাৰণত আমি এনেদৰে থূপ খাই ৰৈ আছোঁ। কিয় ৰৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু। গোটেইখিনি আমি ঘৰৰখিনিয়ে লগ হৈছোঁ আৰু আমাৰ ওচৰৰে 2-4জনকো আমি নিমন্ত্ৰণ কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, ৰাতিৰ বেলা আমি মৰণা দিবৰ বাবে আচলতে এই ঠেচানে কি বুলি কয় জানো, আজিকালি বিজ্ঞানে বহুত দূৰ আগবঢ়াই নিলে ধান মৰাৰ এই ট্ৰেক্টৰখনলৈ আমি ৰৈ আছিলোঁ। দিনত যিহেতু সময় নাই, পথাৰৰ ধান শেষ হোৱাৰ আগতেই ৰাইজে গৰু মেলি দিলেই, গতিকে আমি পথাৰত দম কৰি থোৱা ধান খাবলৈকে গৰু জাক জাক আহিবলৈ লৈছে। গতিকে আমি ৰাতিয়ে হ'লেও, দিনত যিহেতু ভাগেই নাপাওঁ ট্ৰেক্টৰখন, গতিকে ৰাতিয়েই মৰণা মাৰিম বুলি সিদ্ধান্ত লৈ আজি গোটেই মুখাই আমি ৰৈ আছিলোঁ। আৰু অৱশেষত ট্ৰেক্টৰ আহি পালেহি। বিজ্ঞানে ইমান সুন্দৰকৈ কিমান যে ওপৰলৈ আগবাঢ়ি গ'ল নহয়, ক'বই নোৱাৰি। এতিয়া ভৰিৰে আৰু ধান মৰাৰ দিন গ'ল, তাৰপাছত গৰু ম'হৰ মৰণা দিয়াৰ দিনো গ'ল, তাৰপাছত ট্ৰেক্টৰেৰে মৰণা মৰাৰ দিনো গ'ল। এতিয়া একেবাৰে পথাৰতে ধান কাটি ধুনীয়াকৈ মাৰি আকৌ জৰাৰ সমস্যাটো গুচি গ'ল, আন নালাগে। মাত্ৰ এদিন কষ্ট কৰি বা 1-2 ঘণ্টা কষ্ট কৰি ধুনীয়াকৈ ধান মাৰি মেলি জাৰি একেবাৰে ধুনীয়াকৈ ভঁৰালত থ'ব পাৰি। ইমান প্ৰযুক্তিয়ে ইমান আগবঢ়াই লৈ গ'ল মানুহক, দেখিছেনে? কিমান যে মানুহৰ শ্ৰম নিমিষতে শেষ কৰি দিছে। এয়া আমিও মৰণা মাৰি ল'লোঁ, গোটেই বছৰটোৰ বাবে এদিনেই কষ্ট কৰিম। কেইদিনমান ধান দালোঁ আৰু গোটেই মুঠিবিলাক গোটাই ল'লোঁ। গোটাই এয়া ধুনীয়াকৈ ট্ৰেক্টৰখন আহিল আৰু আমিও মৰণা দি বছৰটোলৈ গোটাই লৈছোঁ।